এক আজব মুহূৰ্তৰ সাক্ষী হ'ল বেলতলাৰ বিহু খেলপথাৰ। আপুনি হয়তো ইণ্ডিয়া, অষ্ট্ৰেলিয়া বা পাকিস্তানে ক্ৰিকেট খেলা দেখিছে, কিন্তু এইবাৰ খেলপথাৰত নামিল এজাক গৰু। দিলে হেলিকপ্টাৰ শ্বট, গুগলি বল। হয়, গৰুৱে ক্ৰিকেট খেলিছে। টিম কটনিয়ান একাদশৰ বিৰুদ্ধে এজাক গৰু। এখন প্ৰীতি খেল। কটনিয়ান একাদশ বনাম গৰু একাদশ। নকব ধিক্কাৰ এই জীৱন বুলি, নহব বিভ্ৰান্ত। 22 জানুৱাৰীত গুৱাহাটীত শুভমুক্তি দিয়াৰ পিছতেই 23 জানুৱাৰীত সমগ্ৰ অসমতেই মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ অসমীয়া বোলছবি গৰু। গৰুৰ শুভমুক্তিৰ পূৰ্বেই চলচ্চিত্ৰখনৰ সমূহ কলা কুশলীয়ে আয়োজন কৰিলে এই প্ৰীতি খেলখনৰ। খেলপথাৰত গৰুৰ কলা কুশলীৰ সন্মুখত প্ৰাক্তন কটনিয়ানৰ এটা দল। ইপিনে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকল পঢ়া এখন মহাবিদ্যালয় আৰু বিপৰীতে কিছুমান গৰু। তো এতিয়া গৰু আৰু এই কটনিয়ানৰ যি প্ৰতিদ্বন্দ্বিতা, এই প্ৰতিদ্বন্দ্বিতাৰ মূল কাৰণটোৱে হ'ল যে গৰুবিলাক আহি আছে জাক পাতি অহা 22 জানুৱাৰীত। 22 জানুৱাৰীত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আৰু 23 জানুৱাৰীৰ পৰা সমগ্ৰ অসমত। ইয়াৰ আগতেও দুবাৰ গৰুৰ শুভমুক্তিৰ দিন ধাৰ্য কৰা হৈছিল, কিন্তু কাৰো কৰোনাই লগালে কেনা। এইবাৰ গৰুৰ শুভমুক্তি হওক, হিলদল ভাঙি সকলোৱে চাবলৈ যাওক গৰু। গুৱাহাটীৰ পৰা পুলক মহন্ত, ঈশান নিউজ।